এইটো মোবাইল আপোনালোকে পাব ৭,২০০ টকাত। এইটো মোবাইল চাওক গাইজ, ৭,২০০ টকা। আৰু এইটো মোবাইল ৬,৫০০ টকা, মাত্ৰ ৬,৫০০ টকাত। এইটো মোবাইলৰ দাম হৈছে ৪৫,০০০ টকা আৰু এই দাদাই দি আছে মাত্ৰ ১৮,০০০ টকাত। এতিয়া ৫,০০০ টকাৰ ওপৰত যদি মোৰ দোকানত কোনোবাই কিবা বজাৰ কৰে, তেতিয়া মই তেখেতক ৫,০০০ টকাৰ ওপৰত মোবাইল বজাৰ কৰা কাষ্টমাৰজনক মই এটা গিফ্ট দিম। এই গাইজ নমস্কাৰ, টুইনাফা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহিছিলোঁ আজি ঢকুৱাখানা চাৰিআলি। ঢকুৱাখানাত বিশেষ এটা কামৰ বাবে আহিছিলোঁ আৰু ঢকুৱাখানাত এখন নতুনকৈ ইলেক্ট্ৰনিক্সৰ দোকান অপেনিং কৰিছে। সেই দোকানখনলৈ আহিছোঁ, যিখন দোকান ঢকুৱাখানাত নতুনকৈ খুলিছে। ৫,০০০ টকাৰ পৰা ১৮,০০০ টকা মোবাইল পোৱা যায়। আৰু এতিয়া দোকানখনলৈ যাওঁ ব'লক, আৰু দোকানখনত কেনেকুৱা কি ধৰণৰ মোবাইল পোৱা যায় সকলোবোৰ চাওঁ। এখন দেখিছে MS মা ইলেক্ট্ৰনিক্স ঢকুৱাকেইটা অনাৰৰ ওচৰলৈ যাওঁ। দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা, ভালে আছে? দোকানখন আজি নতুনকৈ অপেনিং কৰিছে নহয় জানো? ভাল হৈছে, খুব সুন্দৰকৈ সজাইছে। শুনাই পাইছোঁ আপোনাৰ দোকানত ৫,০০০ টকাত মোবাইল ফোন হয়নে? পাই যায় ন? এইটো মোবাইল চাওক, ৫,২০০ টকাত এইটো মোবাইল পাই যাব। বঢ়িয়া মোবাইল। ইয়াৰ ৰেমটো কিমান হয়? ৰেম আছে ইয়াৰ 4GB। 4GB ৰেম, 64 GB। আৰু মেমৰি? মেমৰি 64। আৰু কেমেৰা কোৱালিটি জনাবচোন। কেমেৰা কোৱালিটি ভাল, বহুত ধুনীয়া কেমেৰা। তুমি যদি চাব বিচাৰা চাই যাব পাৰিবা তুমি নিজে। হয়, বহুত ধুনীয়া আছে কেমেৰা কোৱালিটি। কেমেৰা কোৱালিটি বহুত ধুনীয়া আছে। আৰু কিমান দামৰ মোবাইল ফোন পোৱা যায় ইয়াত? মোৰ লগত এতিয়া তোমাৰ অপেন বক্সত ৫,০০০ টকাৰ পৰা ষ্টাৰ্ট কৰি 33,000লৈকে আছে। হয় নেকি? এইবোৰ গোটেইবোৰ নহয় জানো? এইখিনি গোটেইখিনি মোৰ লগত অপেন। এইটো মোবাইল আপোনাৰ অলপ দেখাই দিবচোন ওপৰলৈ। এইটো মোবাইল চাওক, ৫,৭০০ টকা। আৰু ইয়াৰ ৰেমটো জনাব দাদা। ইয়াৰ ৰেম আছে তোমাৰ 4GB 64। 4GB আৰু 64GB। আৰু দুটামান দেখাওক দাদা। দেখাই অপেন বক্সৰ মোবাইল হয়। নোট 9 এইটো আছে তোমাৰ 464। এইটো আহি যাব তোমাৰ ৬,৫০০ টকা। ৰেডমি মোবাইল হয়, ৬,৫০০ টকা এইটো মোবাইল। এইটো আছে তোমাৰ Realme 7। এইটো আহি যাব তোমাৰ ৭,২০০ টকা। এইটো মোবাইল আপোনালোকে পাব ৭,২০০ টকাত। এইটো মোবাইল চাওক গাইজ, ৭,২০০ টকা। আৰু এইটো মোবাইল ৬,৫০০ টকা, মাত্ৰ ৬,৫০০ টকাত। আৰু এইটো হৈছে Realme ৭,২০০ টকা। আৰু এইফালে আছে মোবাইল, এইবিলাক অপেন বক্সৰ মোবাইল নহয় জানো? গোটেইখিনি আছে মোৰ লগত Samsung S21 FE 5G ফোন হয় এইটো। এইটো নতুন প্ৰাইচ আছে তোমাৰ ৪৫,০০০ টকা। ৪৫,০০০ টকা। মই দি আছোঁ কাষ্টমাৰক এইটো মাত্ৰ ১৮,০০০ টকা। ১৮,০০০ টকাত দি আছে। এইটো মোবাইলৰ দাম হৈছে ৪৫,০০০ টকা। চাওক গাইজ, এইটো মোবাইলৰ দাম হৈছে ৪৫,০০০ টকা আৰু এই দাদাই দি আছে মাত্ৰ ১৮,০০০ টকাত। আপোনালোকে আহক, ঢকুৱাখানা চাৰিআলিৰ পৰা অকণমান দূৰত গান্ধী মৈদামৰ কাষত দেখা পাব। মানে গান্ধী মৈদামৰ বেক চাইডে বুলি ধৰক নতুনকৈ দোকান অপেনিং কৰিছে আজি এই দাদাজন। আৰু ইয়াত কম দামত ৫,০০০ টকাৰ পৰা ধুনীয়া মোবাইল পাই যাব। কোনোবাই যদি মোবাইল ল'ম বুলি ভাবি আছে এতিয়াই সোনকালে আহে, একদম জল্দি কৰক। এই দাদাৰ দোকানত আহক, মা ইলেক্ট্ৰনিক্স নহয় জানো? MS মা ইলেক্ট্ৰনিক্স ঢকুৱাখানা গান্ধী মৈদামৰ কাষত নতুনকৈ আজি দোকান অপেনিং কৰিছে। এই দাদাৰ দোকানত আহক, অপেন বক্সৰ মোবাইল পাই যাব। মোৰ লগত অপেন বক্সৰ আৰু নতুন দুইটা ফোনেই পাব কাষ্টমাৰে। অপেন বক্সৰ আৰু নতুন মোৰ লগত দুইটা ফোনেই পাব কাষ্টমাৰে। Realme 13 আছে। Realme 13, এইটো Vivo 50। প্ৰত্যেকটো মডেলে মোৰ লগত এভেইলেবল আছে, কাষ্টমাৰ আহিলে হ'ল পাই যাব। দাদা আপোনাৰ দোকানত Vivo কোৱালিটি আৰু কি কোম্পানী আছে জনাবচোন। Vivo আছে, iPhone আছে, Realme আছে, Poco আছে। মানে আপোনাৰ মাৰ্কেটত যিমানখিনি ফোন চলি আছে গোটেইখিনি ফোনে মোৰ লগত এভেইলেবল আছে। আৰু গ্ৰাহকে মোবাইল বিচাৰি আহে, এনেকুৱা এটা মোবাইল বিচাৰে যোনটো মোবাইল নেকি আপোনাৰ দোকানত নাই। কম দামী হওক বা দামী হওক, নথকা মোবাইলটো আপুনি আনি দিব। নাই, সেইটো মই এৰেঞ্জ কৰি দিব। আপুনি এৰেঞ্জ কৰি দিব। একেদিনাই কৰি দিম। কাষ্টমাৰ খালি মোক অকণমান টাইম দিলে হ'ল। একেদিনাখনে মই সেইটো মোবাইল যিটো মোবাইল মোৰ লগত ষ্টক নাথাকে সেইটো মই এৰেঞ্জ কৰাই দিম। আপুনি দোকানখন আজি যিহেতু খুলিছে আৰু ইয়াত কি পায় অলপ জনাবচোন মোবাইলৰ। মোৰ লগতে আপোনাৰ ইলেক্ট্ৰনিক্সৰ সকলো সামগ্ৰী পাই যাব। হয়, সামগ্ৰী পোৱাৰ লগতে মোৰ লগত চেল চাৰ্ভিছ দুটা ফেচিলিটি আছে। হয়, মোবাইলটো ৰিপেয়াৰিং মই নিজে কৰোঁ। মোবাইল ৰিপেয়াৰিং আপুনি নিজে কৰে? আৰু মোবাইল কেচিঙো পাই যায় ইয়াত, মোবাইলৰ কভাৰ আৰু মোবাইলৰ ডিছপ্লে বনায় নেকি আপুনি? বনাওঁ। মোবাইলৰ ডিছপ্লে কিমান লয় দাদা? মোবাইলৰ ডিছপ্লে আপোনাৰ মোৰ লগত ১,০০০ টকাৰ পৰা ষ্টাৰ্টিং হ'ব। ১,০০০ টকাৰ পৰা ষ্টাৰ্টিং। যিকোনো মোবাইলৰ আপোনাৰ যদি ডিছপ্লে ভাঙে যিকোনো মোবাইল আপুনি বনাই দিব পাৰিব। ঠিক আছে, থেংক ইউ। আৰু এফালে দেখিছে এইবিলাক মোবাইলৰ কেচিং আছে, হেডফোন আছে। হেডফোন কিমান দামৰ আছে দাদা? হেডফোন মোৰ লগত ৫০ টকাৰ পৰা ষ্টাৰ্ট। ৫০ টকাৰ পৰা হেডফোন পাব। আচ্ছা, চাওক গাইজ,
আপোনালোকে 100 টকা 150 টকাত মোবাইলৰ হেডফোন কিনে এইখন দোকানত 50 টকাত মোবাইলৰ হেডফোন পাই যাওক 50 টকাৰ পৰা আৰম্ভ কৰি কিমান টকালৈকে আছে 50 টকাৰ মোৰ লগত আপটো আপোনাৰ 2000 টকালৈকে আছে 2000 টকালৈকে আছে ওয়্যাৰলেছ হেডফোন আৰু কেবল হেডফোন দুইটাই পাব ন পাই যাব মোৰ লগত আৰু মোবাইলবিলাক ভালে দেখিছোঁ বাৰু C16 আছে P2 Pro আছে Realme P2 Pro তাৰপৰা Galaxy আছে মোবাইল Samsung Galaxy পোৱা যায় Poco আছে F3X Realme তাৰপৰা P1 5G মোবাইল পাই যাব আৰু Realme 14X Poco C16 Realme 14 Pro Plus এইটো কিমান দাম দাদা Realme এইটো দেখাবচোন এইটো আছে আপোনাৰ MRP আছে এইটো 20,999 টকা আপোনালোকৰ আহিলে হ'ল কাষ্টমাৰ দিয়া দামটো জনাব নেকি মিলাই পেলান না দিয়া দামটো এনেকৈ ভিডিঅ' জনাবলৈ অসুবিধা হয় হয় আহিলে মানে কাষ্টমাৰজনো আহিলে মানে মিলাই মেলি দিব মিলাই মেলি কৰিবলৈ অসুবিধা হয় এতিয়া ভিডিঅ' ধৰক বোলে মই আজি ৰেট কৰিলোঁ কাইলৈ ধৰক আমাৰ প্ৰাইচটো ড্ৰপ হৈ গ'ল এতিয়া আপোনাৰ ভিডিঅ'টো কেতিয়া কোনজন মানুহে চাই এইটো ক'ব নোৱাৰি হয় সেইটো কাৰণে ধৰক এতিয়া মই আপোনাৰ এটা আজি দেখোঁ মই আজি কৈ দিম আজি 9 তাৰিখ 9 তাৰিখত যদি মই ৰেট যদি কৰি দিওঁ ধৰক কাইলৈ 10 তাৰিখ কাইলৈ হয়তো প্ৰাইচটো হৈ যাব পাৰে আজিকালি মাৰ্কেটত MRP যোনটো প্ৰাইচ লিখা আছে সেই লিখাতকৈ আপোনালোকে বহুত কম দামত পাব বুজিব জানো অনলাইনতকৈ কমত পাব অনলাইনতকৈ বহুত কম দামত পাই যাব এইটোতো আপুনি গেৰাণ্টি দিছে আৰু আপোনাৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু যিসকল কোনোবা যদি মোবাইল লওঁ বুলি ভাবে ডেছক্ৰিপশ্যনত কল কৰিব আপুনি তেওঁলোকক জনাই দিব আৰু আপোনাৰ কোনোবাই যদি ফোন কৰি ৰেট জানিব যদি বিচাৰে তেতিয়া মোলৈ ফোন কৰিলে হ'ল তেখেতে ফোনত মই ৰেটটো ক'ব পাৰিম আৰু ভিডিঅ' ৰেটটো কৰিব হয় আৰু যদি কোনোবা দূৰৰ পৰা চাই আছে আপোনাৰ দোকানৰ যদি এইবিলাক দেখা পাইছে আজি মোবাইল মোবাইল 5,000 টকাৰ পৰা আৰম্ভ কৰি 18,000 টকালৈকে আছে আৰু কাৰোবাৰ যদি পচন্দ হয় বোলে এইটো অপেন বক্সৰ মোবাইল এটা লওঁ বুলি ভাবে তেওঁ মানুহজন থাকে বহুত দূৰত ইমান দূৰৰ পৰা আহি তেওঁ হয়তো সম্ভৱ নিব নোৱাৰিব পাৰে আপোনালোকে পঠোৱা ব্যৱস্থা কৰিব পাৰিবনে অনলাইন যোগে তেখেতে উইদিন 7 ডেজত তেখেতে ডেলিভাৰী পাই যাব তেখেতৰ ঘৰত ফোনটো পাই যাব যিকোনো ফোন ল'লেই হ'ল নতুনেই হওক বা পুৰণাই হওক যদি মোৰ পৰা ল'ব বিচাৰে তেন্তে তেখেতে মোক হোৱাটছএপত তেখেতৰ এড্ৰেছটো দি দিলেই হ'ল আৰু মই তেখেতৰ ঘৰত ফোনটো পোৱাই দিম ঠিক আছে থেংক ইউ ভাল লাগিল দাদাৰ দোকানত আহি দোকানখনলৈ আহিছিলোঁ আজি বিশেষ এটা কামত তাৰপৰা দাদাজনে ফোন কৰিলে নতুনকৈ দোকানখন অপেনিং কৰিছে আহিলোঁ তেওঁ মিঠাই চিঠাই কিবা কিবি খোৱালে আৰু লগতে দোকানখন আপোনালোকক দেখালোঁ মোবাইল কেনেকুৱা মোবাইল পায় 5,000 টকা আৰম্ভ কৰি 18,000 টকালৈকে মোবাইল পাব আৰু তাতকৈ দামী মোবাইল লাগে যদি আপোনাক দামী মোবাইল লাগে তেতিয়াহ'লে দামী মোবাইলো পাই যাব 32,000 40,000 টকাৰ মোবাইল পাই যাব মোৰ লগতো এতিয়া আপোনাৰ 1 লাখ ওপৰলৈকে মোৰ লগত ষ্টক আছে 1,70,000 টকালৈকে আছে 1 লাখৰ ওপৰলৈকে মোৰ লগত ষ্টক আছে ধৰক এতিয়া Samsung S25 Ultra যদি কাষ্টমাৰক লাগে সেইটো মোৰ লগত আছে আহিলেই হ'ল কাষ্টমাৰ আহি কিনে মোৰ দোকান ভিজিট কৰক যদি লাগে লৈ যাব পাৰিব 5G 8G 12G সকলো ধৰণৰ মোবাইল পোৱা যাব বাৰু থেংক ইউ আৰু কিবা জনাব নেকি দাদা আহক মোৰ দোকানলৈ মই আজি দোকান 9 তাৰিখে অপেনিং কৰিছোঁ 2026 চনৰ 9 তাৰিখলৈকে মোৰ দোকানৰ ফাৰ্ষ্ট এনিভাৰ্চাৰীলৈকে মোৰ লগত যদি কোনোবাই যদি মোৰ ইয়াৰ পৰা যদি কিবা বস্তু কিনে তেতিয়া 5,000 টকাৰ ওপৰত যদি মোৰ দোকানত কোনোবাই কিবা বজাৰ কৰে তেতিয়া মই তেখেতক 5,000 টকাৰ ওপৰত মোৰ বজাৰ কৰা কাষ্টমাৰজনক মই এটা গিফ্ট দিম মানে গিফ্টটো কি গিফ্ট কৈ নিদিওঁ কাষ্টমাৰ আহিলেই হ'ল মোৰ ফালৰ পৰা তেখেতে এটা দোকানৰ ফালৰ পৰা এটা তেওঁলোকে গিফ্ট পাব ঠিক আছে থেংক ইউ তেখেতে মোক বজাৰ কৰিলে হ'ল হয় আৰু আপোনাৰ লোকেশ্যনটো জনাবচোন দাদা মোৰ লোকেশ্যনটো হৈ গ'ল আপোনাৰ এখন আমাৰ গান্ধী পাৰ্ক আছে গান্ধী পাৰ্ক একেবাৰে কাষতে আছে মোৰ দোকানখন তাৰ যদি ঢকুৱাখানাৰ চাৰিওফালৰ পৰা ধৰক লখিমপুৰৰ পৰা যদি কোনোবা যদি আহে মোৰ দোকানৰ ফালে তেতিয়া মোৰ দোকানখন পৰিব বাওঁহাতে আৰু যদি মাতমাৰ ফালৰ পৰা যদি কোনোবা কাষ্টমাৰ আহে মোৰ ইয়ালৈ তেতিয়া মোৰ দোকানখন পৰিব সোঁফালে আপোনালোকে দেখা পাইছে গাইছ এইফালে আগত চাৰিআলি আছে চাৰিআলিৰ পৰা যদি আপোনালোকে এইফালে মাতমাৰ ফালে যায় এই দেখা পাইছে এখন গান্ধী মৈদামৰ কাষতে এখন দোকান আপোনালোকে দেখা পাইছে MS মা ইলেক্ট্ৰনিক্স ঢকুৱাখানা চাৰিআলি নিয়াৰ বাই গান্ধী মৈদাম লখিমপুৰ আৰু ফালে যিকোনো ধৰণৰ মোবাইল পাই যাব ভিভ' চেমচাং প'ক' P3 যেনেকুৱা মোবাইল লাগে আপোনালোকে তেনেকুৱা ধৰণৰ মোবাইল পাই যাব চব মোবাইল এভেইলেবল আছে ইয়াতে মোবাইল পাই যাব আহক MS মা ইলেক্ট্ৰনিক্সৰ দোকানত দাদাই জনালে সকলোবোৰ আৰু যদি কিবা কনফিউজন আছে ডেছক্ৰিপশ্যনত নাম্বাৰ দি আছে কণ্টেক্ট কৰক দাদাৰ লগত কথা পাতক যদি দূৰত আছে দূৰৰ পৰা ফোন কৰক তেখেতে 7 দিনৰ ভিতৰত পঠোৱাৰ ব্যৱস্থা কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ দাদা কিবা ক'ব আহক মোৰ দোকানলৈ অফাৰ চলি আছে অফাৰ আপোনালোকে গ্ৰহণ কৰক অপেন বক্সতো অফাৰ আছে নতুনতো অফাৰটো আছেই আহক মোৰ ফালৰ পৰা এটা গিফ্ট দিম চবকে হয় আৰু এই দোকান মোবাইল কিনাৰ উপৰিও মোবাইল চেলিং কৰাৰ উপৰিও সকলোখিনি সুবিধা আছে ইয়াত আপোনালোকৰ মোবাইল বেয়া হৈছে কিবা হৈছে দাদা আহক দোকানত আহক তেওঁলোকে বনাই দিব যিকোনো ধৰণৰ মোবাইল আনিলে হ'ল মই সলিউশ্যন কৰি দিম ঠিক আছে থেংক ইউ দাদা আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ঢকুৱাখানা চাৰিআলিৰ পৰা মই টুইন ৰাভা অ'কে বাই বাই গাইজ